সুশাসন দিৱস উপলক্ষে ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত জিলা পৰ্যায়ৰ কৰ্মশালা। সুশাসন দিৱস উপলক্ষে আজি ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলা পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া ৰবীন্দ্ৰন মুছাহাৰীয়ে সুশাসনৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ তথা সুশাসনৰ বাবে চৰকাৰী বিষয়াসকলৰ কৰণীয় দিশসমূহৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত জিলাখনৰ আয়ুক্ত পুলক পাটগিৰিয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সুশাসনেৰে জনসাধাৰণৰ আস্থা বুটলিব সক্ষম হোৱা বুলি উল্লেখ কৰে। এই অনুষ্ঠানতে জিলাখনত বিভিন্ন বিভাগে ৰূপায়ণ কৰা আঁচনিসমূহৰ তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলে অংশগ্ৰহণ কৰে। ওদালগুৰিৰ পৰা দীপাংকৰ মহন্তৰ ৰিপৰ্ট, JNKD নিউজ। আচলতে চৰকাৰৰ নিৰ্দেশ অনুযায়ী আমি প্ৰতি বছৰে প্ৰশাসন গাঁও কি ওৰ প্ৰশাসনে আমি গাঁৱলৈ গৈ থাকিব লাগে। এই গোটেই অনুষ্ঠানটো আমি 18 তাৰিখলৈকে ডিচেম্বৰৰ প্ৰিপাৰেটৰী ষ্টেজত কৰিলোঁ আৰু 19 তাৰিখৰ পৰা আমি বিভিন্ন ডিপাৰ্টমেণ্টত আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰেম কৰিছোঁ, কেম্প কৰিছোঁ আৰু প্ৰশাসনৰ যিখিনি কাম, প্ৰশাসনৰ তাত যিখিনি থকা পেণ্ডিং ইছ্যুজ সেইখিনি সমাধা কৰাৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা হৈছে। আৰু প্ৰশাসনে যিটো প্ৰশাসন গাঁও কি ওৰ তাত আমাৰ কিছুমান 8টা কি পইণ্টছ আছে। আমি ৰেছপঞ্চিভ হ'ব লাগে, ৰুল অফ ল আমি জানিব লাগে, মানুহক আমি সদব্যৱহাৰ কৰিব লাগে। এনেকুৱা গোটেইখিনি কথা ৰাখি আমি সমগ্ৰ ওদালগুৰি জিলাতে বিভিন্ন ডিপাৰ্টমেণ্টৰ অফিচবিলাকত আৰু ব্লক অফিচবিলাকত আমি সকলোতে কৰিছোঁ আৰু যিমান পাৰোঁ আমি সিমান মানুহৰ যিখিনি সমস্যা ইমিডিয়েটলি সমাধান কৰিব পাৰে সেইখিনি আমি কৰি গৈছোঁ। আজি তাৰে কাৰ্যসূচীৰ আজি আমাৰ ৱৰ্কশ্বপ আছিল আৰু এই ৱৰ্কশ্বপত আমি এজন ছিনিয়ৰ এক্সপিৰিয়েঞ্চ অফিচাৰ আমি মাতোঁ। আমাক যাতে যিখিনি অফিচাৰ আছে তেখেতৰ এক্সপিৰিয়েঞ্চ আৰু আমাৰ কৰণীয়খিনিৰ কথা তেখেতে কয় আৰু তেনেকুৱা এটা আজি প্ৰগ্ৰেমত আমাৰ মাজত আমাৰ অতি শ্ৰদ্ধাৰ ৰবীন্দ্ৰন মুছাহাৰী ছাৰ, তেখেতে ৰিটায়াৰ্ড IAS অফিচাৰ, প্ৰিন্সিপাল ছেক্ৰেটাৰী BTCও হয় আছিল তেখেত আৰু বৰ্তমানৰ BTC চৰকাৰত তেখেতে বিভিন্ন ধৰণে লাগি আছে এডভাইচাৰ হিচাপে। তেখেতক আমি মাতিছিলোঁ আৰু তেখেতে আজি গোটেই অনুষ্ঠানটোত তেখেতে মুখ্য বক্তা হিচাপে থাকি আমাক বিভিন্ন পৰামৰ্শ দিছে। যিটো চৰকাৰৰ নিৰ্দেশমৰ্মে ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা আজি এই যি গুড গভৰ্নেন্স প্ৰশাসন গাঁও কি ওৰ এই প্ৰগ্ৰামত মোক মুখ্য অতিথি হিচাপে মাতিছিলে আৰু এই প্ৰগ্ৰামত থাকি নথৈ আনন্দিত হৈছোঁ। আৰু বিশেষকৈ আমাৰ জিলাৰ সকলো বিষয়াসকল আছে ইয়াতে, আয়ুক্ত মহোদয়, অতিৰিক্ত আয়ুক্ত মহোদয় আৰু জিলাৰ সকলো বিভাগৰ মুৰব্বীসকল আছে। তেওঁলোকৰ আগত যি চৰকাৰৰ নিৰ্দেশনা প্ৰশাসন গাঁও কি ওৰ এই বিষয়টো কেনেকৈ আমি ৰাইজৰ উন্নতি কৰিব পাৰি, ৰাইজৰ ওচৰলৈ কেনেকৈ আমি প্ৰশাসনটো ৰাইজৰ ওচৰত নিব পাৰি এই সম্পৰ্কত তেওঁলোক অৱগত কৰা হয়। আৰু আমি এটাই এইটো অনুৰোধ কৰিছোঁ বিষয়াসকলক, যদি আমি চিন্তাধাৰা আমাৰ ব্যৱহাৰ আজি চৰকাৰ নিৰ্দেশনাবিলাক যদি আমি সুকলমে পালন কৰোঁ, নিশ্চয় ৰাইজৰ যি আকাংক্ষা, ৰাইজৰ যি উন্নতি কৰিব লাগে সেই কৰিব পাৰে। বিশেষকৈ বিভিন্ন আছে ইয়াত আমি আঁচনি আছে, সেই আঁচনি কৰিবলৈ যাওঁতে চৰকাৰে যিবিলাক পদ্ধতি দিছে সেই পদ্ধতিবিলাক যদি আমি কাৰ্যকৰী কৰোঁ, নিশ্চয় ৰাইজৰ যি গাঁৱৰ অঞ্চলৰ ৰাইজৰ যি অসুবিধাসমূহ দূৰ হ'ব আৰু ৰাইজে উন্নতি লাভ কৰিব, এইটো কামনা কৰিছোঁ আমি।